হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? অপশ্যন এ পানী, অপশ্যন বি কাঁচ, অপশ্যন চি প্লাষ্টিক, অপশ্যন ডি মৃত্তিকা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মৃত্তিকা। কুৱেশ্যন নম্বৰ 2, লক্ষ্যবস্তুৰ সমান আকাৰৰ হ্ৰদ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? এই কুৱেশ্যনটো AHSLC 2019-2022ত আহিছিলে। অপশ্যন এ লেন্সৰ মুখ্য ফকাছত, অপশ্যন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, অপশ্যন চি অসীমত, অপশ্যন ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। কুৱেশ্যন নম্বৰ 3, খুব সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? ইয়াৰ অপশ্যন কেইটা চোৱা। অপশ্যন এ 50 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, অপশ্যন বি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, অপশ্যন চি 50 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স, অপশ্যন ডি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। কুৱেশ্যন 4, অৱতল দাপনে গঠিত প্ৰতিবিম্ব। অপশ্যন এ হ্ৰদ আৰু সংকুচিত, অপশ্যন বি হ্ৰদ আৰু বিবৰ্ধিত, অপশ্যন চি অহ্ৰদ আৰু বিবৰ্ধিত, অপশ্যন ডি অহ্ৰদ আৰু সংকুচিত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ্ৰদ আৰু বিবৰ্ধিত। এই কুৱেশ্যনটো AHSLC 2023ত আহিছিলে। কুৱেশ্যন 5, কাঁচৰ প্ৰতিসৰাংক 1.5 হ'লে কাঁচত পোহৰৰ দ্ৰুতি হ'ব? অপশ্যন এ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বি 3 × 10⁵ মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন 6, এখন গোলাকাৰ দাপন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? অপশ্যন এ দুয়োখন উত্তল, অপশ্যন বি দুয়োখন অৱতল, অপশ্যন চি দাপনখন অৱতল আৰু লেন্সখন উত্তল, অপশ্যন ডি দাপনখন উত্তল আৰু লেন্সখন অৱতল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি দুয়োখন অৱতল। কুৱেশ্যন নম্বৰ 7, এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা দেখা নাপায়, কিন্তু তেওঁৰ চকুৰ পৰা 40 চেণ্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু এটা দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰি। অপশ্যন এ উত্তল লেন্স ব্যৱহাৰ কৰি, অপশ্যন বি অৱতল লেন্স ব্যৱহাৰ কৰি, অপশ্যন চি ডি ফকাছ লেন্স ব্যৱহাৰ কৰি, অপশ্যন ডি স্পৰ্শ লেন্স ব্যৱহাৰ কৰি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ উত্তল লেন্স ব্যৱহাৰ কৰি। কুৱেশ্যন 8, অৱতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অহ্ৰদ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? অপশ্যন এ মুখ্য ফকাছ আৰু বাছ ব্যাসাৰ্ধৰ মাজত, অপশ্যন বি বাছ কেন্দ্ৰত, অপশ্যন চি বাছ কেন্দ্ৰৰ বাহিৰত, অপশ্যন ডি দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। কুৱেশ্যন নম্বৰ 9, দাপন এখনৰ পৰা যিমান দূৰত্ব থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপনখন কেনেকুৱা হ'ব পাৰে? অপশ্যন এ সমতল, অপশ্যন বি অৱতল, অপশ্যন চি উত্তল, অপশ্যন ডি হয় সমতল নতুবা উত্তল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হয় সমতল নতুবা উত্তল। কুৱেশ্যন 10, পোহৰৰ বেগ সৰ্বাধিক। অপশ্যন এ শূন্যত, অপশ্যন বি হীৰাত, অপশ্যন চি কাঁচত, অপশ্যন ডি পানীত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শূন্যত। কুৱেশ্যন নম্বৰ 11, লেন্সৰ ক্ষমতাৰ SI একক হ'ল? অপশ্যন এ জুল, অপশ্যন বি ডায়োপ্টাৰ, অপশ্যন চি ওম, অপশ্যন ডি এম্পিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডায়োপ্টাৰ। কুৱেশ্যন নম্বৰ 12, যান বাহনত ৰেয়াৰ ভিউ হিচাপে ডেছ দাপন ব্যৱহাৰ কৰা হয়? অপশ্যন এ অৱতল দাপন, অপশ্যন বি উত্তল দাপন, অপশ্যন চি সমতল দাপন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উত্তল দাপন। কুৱেশ্যন 13, তলৰ কোনটো মাধ্যমত প্ৰতিসৰাংক সৰ্বাধিক? অপশ্যন এ কাঁচ, অপশ্যন বি পানী, অপশ্যন চি ৰুবি,
অপশন ডি হীরা। ইয়ার শুদ্ধ উত্তর অপশন ডি হীরা। হীরার প্রতিহনাঙ্ক হয়েছে 2.42। কোশ্চেন 14, সমতল দাফনে গঠন করা বস্তু এটাৰ প্ৰতিবিম্ব অপশন এ হদ থিয় আৰু সমান আকাৰৰ, অপশন বি হদ ওলোটা আৰু সমান আকাৰৰ, অপশন সি অহদ থিয় আৰু সমান আকাৰৰ, অপশন ডি অহদ ওলোটা আৰু সমান আকাৰৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি অহদ থিয় আৰু সমান আকাৰৰ। কোশ্চেন 15, উত্তল দাফনে গঠিত প্ৰতিবিম্ব অপশন এ হদ আৰু সংকুচিত, অপশন বি হদ আৰু বিবৰ্ধিত, অপশন সি অহদ আৰু বিবৰ্ধিত, অপশন ডি অহদ আৰু সংকুচিত। ইয়াৰ শুদ্ধ উত্তৰ অপশন ডি অহদ আৰু সংকুচিত। কোশ্চেন 16, লক্ষ্যবস্তুৰ সমান আকাৰৰ হদ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো অৱতল দাফনৰ সন্মুখত কোন স্থানত ৰাখিব লাগে? অপশন এ মেৰু আৰু মুখ্য ফকাছৰ মাজত, অপশন বি বাছকেন্দ্ৰত, অপশন সি মুখ্য ফকাছ আৰু বাছকেন্দ্ৰৰ মাজত, অপশন ডি বাছকেন্দ্ৰৰ বাহিৰত। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি বাছকেন্দ্ৰত। কোশ্চেন 17, অৱতল দাফন এখনৰ মুখ্য ফকাছত লক্ষ্যবস্তু ৰাখিলে উৎপন্ন হোৱা প্ৰতিবিম্বৰ স্থান অপশন এ অসীমত, অপশন বি বাছকেন্দ্ৰত, অপশন সি বাছকেন্দ্ৰৰ বাহিৰত, অপশন ডি মুখ্য ফকাছত। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ অসীমত। কোশ্চেন নাম্বাৰ 18, যদি আপতিত ৰশ্মি কাছত থাকে আৰু ইয়াৰ অনুৰূপ প্ৰতিহৰিত ৰশ্মি বায়ুত থাকে তেন্তে আপতন কোণৰ মান হ'ব অপশন এ প্ৰতিহৰণ কোণৰ সমান, অপশন বি প্ৰতিহৰণ কোণতকৈ কম, অপশন সি প্ৰতিহৰণ কোণতকৈ বেছি, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি প্ৰতিহৰণ কোণতকৈ কম। কোশ্চেন নাম্বাৰ 19, এজন ছাত্ৰই দূৰৰ গছৰ তীক্ষ্ণ প্ৰতিচ্ছবি লাভ কৰিবলৈ পৃথকে পৃথকে দুটা উত্তল লেন্স ব্যৱহাৰ কৰে। তাৰে এটা ডাঠ আৰু এটা পাতল। দুয়োটা লেন্স পৃথকে ব্যৱহাৰ কৰি পৰ্দাত স্পষ্ট ছবিখন পোৱাৰ পিছত তেওঁ পৰ্যবেক্ষণ কৰাৰ সম্ভাৱনা বেছি য'ত লেন্স আৰু পৰ্দাৰ মাজৰ দূৰত্ব অপশন এ ডাঠ লেন্সত বেছি, অপশন বি পাতল লেন্সত বেছি, অপশন চি দুয়োখন লেন্সত একে, অপশন ডি লেন্সৰ বেদৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি পাতল লেন্সত বেছি। কোশ্চেন নাম্বাৰ 20, দূৰৰ বস্তু এটা সাইনবোর্ড ফকাছ কৰি প্ৰদত্ত উত্তল লেন্সৰ আনুমানিক ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ তুমি বস্তুটোৰ ছবি এটা পৰ্দাত ফকাছ কৰিবলৈ চেষ্টা কৰা। তুমি পৰ্দাত পোৱা ছবিখন সদায় অপশন এ থিয় আৰু পাৰ্শ্বীয়ভাৱে ওলোটা, অপশন বি থিয় আৰু সংকুচিত, অপশন সি ওলোটা আৰু সংকুচিত, অপশন ডি অহদ ওলোটা আৰু সংকুচিত। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি ওলোটা আৰু সংকুচিত। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। এই ভিডিঅ'টোত 20টামান MCQ আলোচনা কৰিলোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বিচৰা মই নেক্সট পাৰ্ট ইয়াৰ ছেকেণ্ড পাৰ্ট আমি আনিম। সকলোৱে চাই থাকিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।